নমস্কাৰ। আজি ওলাইছোঁ গাহৰি মাংস বনাবলৈ। মানে বহুত দিনৰ পৰা মাংস খাব মন গৈ আছে। সেইবাবে আজি ডিউটিৰ পৰা আহোঁতে অকণমান মাংস লৈ আহিলোঁ। মাংসখিনি এয়া ধুনীয়াকৈ বইল কৰি লৈছোঁ। বইল কৰোঁতে নিমখ আৰু হালধি অকণ দি দিছোঁ। মানে বইল কৰোঁতে বগা বগা হৈ থাকে। সেইটো কাৰণে মই অকণমান হালধি দি দিওঁ যাতে কালাৰটো চেঞ্জ হৈ যায়। তাৰপিছতে সিজাই লোৱা গাহৰিখিনি ছাইডতে নমাই ল'লোঁ। হাফ বইল কৰিছোঁ, মানে আধা সিজোৱা কৰিছোঁ। বেছিকৈ সিজিলে মানে খাবলৈ ইমান টানৰ নিচিনা হৈ যায়। ছফ্ট হ'লে আপুনি অকণমান কমকৈ বইল কৰোঁ। তাৰপাছত আপোনালোকক কেনেকৈ বনালোঁ আজি তাকে শ্বেয়াৰ কৰোঁ। অকণমান মিঠাতেল, অৱশ্যে বহুতে তেল নিদিয়ে মাংসত। গাহৰি মাংস সিজোৱাৰ পিছত ডাইৰেক্ট মাংসখিনিৰ পৰাই যিটো তেল ওলায় তাতেই বনায়। মই আকৌ অকণমান মাংসত তেল দিছোঁ। তেল দি পেলাই ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰি লোৱাৰ পিছত এতিয়া তাতে কেইটুকুৰমান আলু মই মাংসত বেছি খাওঁ, সেইটো কাৰণে আপোনালোকে চাগে দেখাত বেছি দেখিব। আচলতে তেনেকুৱা নহয়, আমি মাংসতকৈ আলু বেছি ভাল পাওঁ। মাংসত দিয়া আলু পিচটো মছলাৰ সৈতে যেতিয়া খোৱা হয় ন, কিবা মুখত টেষ্ট এটা বেলেগ লাগে। আপোনালোকে ভাল পায় নে নাপায় নাজানো। মই আৰু আমাৰ ভণ্টিক খুব ভাল পাওঁ, সেইটো কাৰণে আমি মাংসত যথেষ্ট আলু দিওঁ। বহুতেতো আলু নিদিয়াকৈ বনায় বাৰু, আমি আলু দিমেই। তাৰপিছত অলপমান কেঁচা পিঁয়াজ, তাৰপাছত অকণমান পিচি থোৱা মছলা, কেঁচা জলকীয়া, সকলোবোৰ মছলা একেলগে দি অকণমান সময় ফ্ৰাই কৰিম। ফ্ৰাই কৰাৰ পাছত তাতে বিলাহী আৰু পিঁয়াজৰ পাত কেইটামান, পিঁয়াজৰ পাত আৰু বিলাহী দি দিম। দিয়াৰ পাছত অকণমান পানী দিম, বেছি নিদিওঁ, অকণমান পানী দিম। পানী দি হোৱাৰ পাছতে অকণমান কেঁচা ধনিয়া ওপৰত দি দিলে, এতিয়াতো আৰু কেঁচা ধনিয়াৰ ছিজনেই হয়, খাই ভালেই লাগে। কিছুমানে কেঁচা ধনিয়াৰ গোন্ধটো বেয়া পায়, কিন্তু মই হ'লে বহুত ভাল পাওঁ দেই কেঁচা ধনিয়াৰ গোন্ধও ভাল পাওঁ। আৰু চব বস্তুতে চাজে, লাগিলে আপুনি দালিত দিব পাৰে, ভাজিত দিব পাৰে, মাংসত দিব পাৰে, যিকোনো বস্তুতে কেঁচা ধনিয়াৰ গোন্ধটো বহুতেই ভাল লাগে। আৰু ছিজনলৈকেহে, তাৰপাছততো কেঁচা ধনিয়া পোৱাই নাযাব। কেনেকুৱা হৈছে আপোনালোকে জনাব দেই। আৰু মোৰ ভিডিঅ' প্ৰায়বিলাক আপুনি ৰাতিয়ে পাব আপোনালোকে, কাৰণ মই ডিউটিত থাকোঁ ন দিনটো। ৰাতি আহি যিকণ সময় পাওঁ সেইকণ সময়তে মই যি বনাওঁ আৰু তাকে শ্বেয়াৰ কৰোঁ। এয়া উতল আহিছে পানী দিয়াৰ পাছত, এতিয়া নমাই পেলাই আপোনালোকক দেখাম কেনেকুৱা হ'ল। কালাৰটো কেনেকুৱা হৈছে জনাব দেই।